ইয়াতে আমি অৰিজিনেলি আমাৰ এইটো প্ৰায় 7 কোটি 26 লাখ টকা দিছিলোঁ, কিন্তু তেওঁলোকে টেণ্ডাৰটো কম কোট কৰি মানে 6 কোটি 50 লাখ মানতে কামটো এৱাৰ্ড হৈছে। সময় নাই, আমাৰ ওচৰত 2 মাহ 10 দিন 15 দিন আছে। গতিকে ডিপাৰ্টমেণ্টৰ লগতো আমি কথাখিনি পাতিছোঁ যাতে ৱৰ্ক প্লেনটো এনেকুৱা বনাব লাগে যাতে সেই সময়ৰ ভিতৰতে ক্ৰছ দিয়ে মাটি কামবিলাক হৈ যাব, কিন্তু যিকেইটা কালভাৰ সেইকেইটা আমাৰ মেইন সমস্যা। গতিকে যাতে কালভাৰকেইটাও হয়, তো সেইকাৰণে আজি ডিপাৰ্টমেণ্টৰ মানুহখিনিও আজিৰ ভিতৰতে তেওঁলোকক আজি বা কালিৰ ভিতৰতে গোটেই ফাইনেল কৰি তেনেধৰণে তেওঁলোকে কামখিনি আৰম্ভ কৰিব। আৰু ভাল খবৰ যে আমাৰ গোগামুখৰ পৰা আকৌ কোলাজানলৈকে আমি PBMC আকৌ 57 কোটি টকা আমি পাইছোঁ। এই ৰাস্তাটো কমপ্লিটলি আকৌ তালৈকে বনিব। বৰ্তমান আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথটো বাৰিষা হ'লে তাৰ ওপৰেদি পানী যায়। পানী যোৱাৰ লগে লগে কেতিয়াবা বহুত বেছি পানী হ'লে ৰাস্তা বন্ধ কৰি দিবলগীয়া হয়। কিন্তু তাৰ পথাৰখন বালি পেলাই বাম কৰাত আলিটো বেছি চাপৰ হৈ গ'ল, পথাৰখন ওখ হৈ গ'ল। পানীটো আহিলে চিধা ৰাস্তাৰ ওপৰেদি গুচি যায়। কিন্তু ৰাস্তাৰ ওপৰেদি যিখিনি পানী যায়, যিটুকুৰা ঠাইত নেশ্যনেল হাইৱেটো বুৱে তাৰ আগত প্ৰায় 100 মিটাৰ আগত এখন দলং আছে। পথাৰৰ ফালৰ পৰা তালৈ যদি টাৰ্ণিং এটা কাটি দিলেহেঁতেন তেতিয়া ৰাস্তাটো নুবুৰিলেহেঁতেন, কিন্তু সেইটো খৰালিতে কৰিলে ভাল হয়। এতিয়া আমি গম পাইছোঁ যে যিটুকুৰা ঠাইত ৰাষ্ট্ৰীয় ঘাইপথটো বুৰে সেই ঠাইটুকুৰাত পুল এটা দিবলৈ ব্যৱস্থা কৰিছে আৰু বাকী ৰাস্তাটো উঠাই দিবলৈ চৰকাৰে ব্যৱস্থা কৰিছে। অৱশ্যে সেইটো বেয়া হোৱা নাই, কিন্তু তাতকৈ উজু কথাটো আছিল পথাৰৰ পৰা যদি সেই দলঙত পেলাই দিলেহেঁতেন, যিটুকুৰা ঠাইত বুৰে তাৰ আগলৈ লখিমপুৰ ছাইডে 2খন দলং আছে লগত প্ৰায় 300 মিটাৰ আঁতৰত এখন, তাৰপিছত তাৰপৰা 50 মিটাৰ আঁতৰত এখন আছে, 2খন দলং। তালৈ কাটি দিয়াহেঁতেন হয়তো নেশ্যনেল হাইৱেটোৰ ওপৰত আকৌ মাটি তোলাই পুল নিদিলেও হ'লহেঁতেন। গতিকে আমি প্ৰশাসনক ক'ব বিচাৰিছোঁ যে যিয়ে কৰক লাগে এই খৰালিতে কৰি লওক, নহ'লে কিন্তু বাৰিষা সময়লৈ কৰিবলৈ থ'লে অসুবিধা হয়। আমি বাৰে দেখিছোঁ বাৰিষা সময়ত বেছি তৎপৰ হয় আৰু ওচৰৰ ৰাইজৰ পদূলিবিলাকৰ যি পুল বনাই লৈছে ৰাইজে সেইবিলাককে উঠাবলৈ ব্যৱস্থা কৰে। তেতিয়া ৰাইজে প্ৰতিবাদ কৰে যে এই পুলটোৱে অহা যোৱা কৰিছোঁ ঘৰলৈ, আকৌ যদি সেইটো খান্দি দিয়ে পানীটোতো সমাধান নহ'ব সমস্যাটো। গতিকে মই আশা ৰাখিছোঁ যদি খৰালিতে প্ৰশাসনে এই ওচৰতে থকা যিটুকুৰা চিগাৰ পৰা প্ৰায় 300 মিটাৰ আঁতৰত যিখন দলং আছে তালৈ টাৰ্নেল এটা কাটি দিলেই বাকীখিনি পানীয়ে নিজে উলিয়াই ল'ব ৰাস্তাটো।